আজি মই বৃত্তৰ 10.2 11টো কৰি দিম। কি দিছে? প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস। ধৰি লোৱা এটা বৃত্ত, এইটো এটা বৃত্ত, এই বৃত্তটোক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস বুলি কৈছে। এইটো আমি নাম দিলো এ বি চি ডি। এইটো ও কেন্দ্ৰ বিশিষ্ট পি কিউ আৰ এছ। এ বি চি ডি যিটো চতুৰ্ভুজ আছে, চতুৰ্ভুজটো এইটো এটা সামান্তৰিক বুলি দিয়া আছে আৰু এইটো ৰম্বাস বুলি প্ৰমাণ কৰিব দিছে। যদি ইয়াৰ বাহুবোৰত এটা বৃত্তই স্পৰ্শ কৰে আৰু ইয়াৰ এ বি পি, বি চি কিউ, চি ডি আৰ আৰু ডি এক এছ বিন্দুত স্পৰ্শ কৰে। প্ৰথমতে কি লিখি ল'ম? ধৰা হ'ল ও কেন্দ্ৰ বিশিষ্ট বৃত্তই, ও কেন্দ্ৰ বিশিষ্ট বৃত্তই এ বি চি ডি চতুৰ্ভুজক, এ বি চি ডি চতুৰ্ভুজক, ও কেন্দ্ৰ বিশিষ্ট বৃত্তই এ বি চি ডি চতুৰ্ভুজক এ বি বি চি ডি চি আৰু ডি বা এ ডি ক্ৰমে পি কিউ আৰ এছ, পি কমা কিউ কমা আৰ কমা এছ বিন্দুত স্পৰ্শ কৰে। ঠিক আছে? ধৰা হ'ল ও কেন্দ্ৰ বিশিষ্ট বৃত্তই এ বি চি ডি চতুৰ্ভুজৰ এ বি বি চি ডি চি আৰু ডি এক ক্ৰমে পি কিউ আৰ এছ বিন্দুত স্পৰ্শ কৰে। ঠিক আছে? এতিয়া চোৱা, প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে এ বি সমান বি চি সমান চি ডি সমান এ ডি, অৰ্থাৎ এ বি চি ডি এটা ৰম্বাস, অৰ্থাৎ এ বি সমান বি চি সমান চি ডি সমান এ ডি। এইখিনি প্ৰমাণ কৰিব লাগে। ঠিক আছে? প্ৰমাণৰ প্ৰথমতে এতিয়া আমি কি লিখিম? প্ৰমাণ। তোমালোকে জানা যে এটা উপপাদ্য পাইছিলা, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। ইয়াত এইটো যদি এটা নিৰ্দিষ্ট বিন্দু হয়, এই বিন্দুটোৰ পৰা ইয়ালৈ টনা আৰু ইয়ালৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান, অৰ্থাৎ এ পি আৰু এ এছ সমান, তেনেদৰে ডি আৰ আৰু ডি এছ সমান, তেনেদৰে চি আৰ আৰু চি কিউ সমান আৰু বি কিউ আৰু বি পি সমান। ঠিক আছে? গতিকে আমি ইয়াত লিখিব পাৰো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা স্পৰ্শকলৈ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। এটা নিৰ্দিষ্ট বিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। গতিকে আমি কি লিখিব পাৰো? এ পি সমান এ এছ, এ পি সমান এ এছ পাৰো। তেনেদৰে আমি লিখিব পাৰো বি পি সমান বি কিউ, বি পি সমান বি কিউ, আৰু লিখিব পাৰো কি লিখিব পাৰো? আমি লিখিব পাৰো ডি আৰ সমান ডি এছ, ডি আৰ সমান ডি এছ, আৰু লিখিব পাৰো চি আৰ সমান চি কিউ, চি আৰ সমান চি কিউ। ঠিক আছে? এইটো 1 নম্বৰ দিলো, এইটো 2 দিলো, এইটো 3 দিলো আৰু এইটো 4 দিলো। ঠিক আছে? এইখিনি হ'ল। এতিয়া চোৱা,
1 2 3 আৰু 4 যোগ কৰি পাও ঠিক আছে 1 2 3 4 যোগ কৰি পাও কি পাও AP যোগ সৌপক্ষৰখিনি সৌপক্ষত যোগ কৰিম AP যোগ BP যোগ DR যোগ CR সমান AS যোগ BQ AS যোগ BQ যোগ DS যোগ CQ DS যোগ CQ ঠিক আছে চোৱা ইয়াত AP BP AP যোগ BP মানে আমি কি লিখিব পাৰো AB যোগ DR যোগ CR মানে কি লিখিব পাৰো DC সমান আৰু এইফালে AS BS সৰি AS DS মানে AD আৰু BQ CQ মানে BC যোগ BC ঠিক আছে এইখিনি লিখিব পাৰো এতিয়া চোৱা এই ABCD টো এটা কি ABCD টো এটা সামান্তৰিক এই বুলি দিয়া আছে যদি সামান্তৰিক হয় ইয়াৰ কি সামান্তৰিকৰ মূল সূত্ৰটো কি আছিল সামান্তৰিক মানে তাৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান যদি বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান হয় ইয়াত AB সমান CD হ'ব আৰু CB সমান AD হ'ব গতিকে ইয়াত চোৱা AB আৰু CD মানে আমি কি লিখিম AB আৰু AD ঠিক আছে AD আৰু ইয়াত BC মানে লিখিম AD আৰু ইয়াত ব্ৰেকেটত কি লিখিম ABCD সামান্তৰিক ABCD সামান্তৰিক গতিকে যেহেতু ABCD সামান্তৰিক গতিকে AB সমান CD BC সমান AD এইখিনি ব্ৰেকেটত লিখি দিব লাগিব কন্ডিশন এইটো এতিয়া চোৱা ইয়াত কি লিখিব পাৰো twice AB আৰু ইয়াত লিখিব পাৰো twice AD এইফালে 2 উঠাই দিলো AB সমান AD এতিয়া আমি কি পালো AB সমান AD এইডাল আৰু এইডাল সমান ঠিক আছে আকৌ আমি জানো এইটো ধৰা আমি 5 নম্বৰ দিলো এইটো কিমান নম্বৰ দিলো 5 নম্বৰ দিলো আকৌ AB সমান DC AB সমান DC আৰু AD সমান BC এইখিনি আমি যদি 6 নম্বৰ দিও এইখিনি 7 নম্বৰ দিলো 5 6 7 ঠিক আছে এতিয়া চোৱা 5 6 আৰু 7 ৰ পৰা কি লিখিব পাৰো 5 6 আৰু 7 ৰ পৰা AB সমান DC ঠিক আছে AB সমান DC আৰু BC সমান AD যদি AB সমান DC হয় আৰু AB সমান AD হয় ইয়াত আছে AB সমান AD এইডাল সমান আৰু এইডাল সমান গতিকে এইডাল আৰু এইডাল সমান ঠিক আছে এইডাল আৰু এইডাল সমান কিন্তু আমি সামান্তৰিকৰ পৰা পাও এইডাল আৰু এইডাল সমান গতিকে এইডাল আৰু এইডাল সমান মানে গোটেইখিনি পৰস্পৰৰ লগত সমান ঠিক আছে গতিকে আমি কি লিখিব পাৰো AB সমান BC সমান CD সমান DA গতিকে ABCD এটা ৰম্বাস ঠিক আছে ইয়াত মই কোৱাতে বহুত সময় লাগিছে তোমালোকে বুজি লবা বুজিলৈ কৰাৰ পিছত ইমান সময় নালাগে একদম সহজ প্ৰথমতে কি জানি লব লাগিব প্ৰথমতে ৰম্বাস কি জানিব লাগিব সামান্তৰিক কি জানিব লাগিব ৰম্বাস মানে হল তাৰ চাৰিওটা বাহুৰ দৈৰ্ঘ্য সমান আৰু সামান্তৰিক মানে হল তাৰ বিপৰীত বাহুৰ জোৰবোৰ সমান মানে ইয়াত এইডাল আৰু এইডাল সমান এইডাল আৰু এইডাল সমান ইয়াৰ পৰস্পৰ সমান ইয়াৰ পৰস্পৰ সমান কিন্তু ৰম্বাস হলে গোটেই কেইডাল সমান হ'ব লাগিব কিন্তু এইটো তোমালোকে জানিব লাগে এইটো ৰম্বাস কিন্তু এইটো কিন্তু বৰ্গ নহয় ঠিক আছে বৰ্গ হলে কি হ'ব চাৰিওটা বাহু সমান হোৱাৰ লগে লগে এইবোৰ 90 ডিগ্ৰী হ'ব লাগে এইখিনি সামান্তৰিক ৰম্বাস এইবোৰ আগতে পাইছা তথাপিতো মই এনে এবাৰ কৈ দিলো ঠিক আছে এইটো এলিমেন্টটো হল ইয়াত লিখি লোৱা
যদি লিখা হোৱা নাই স্ক্ৰীনশ্বট বা পজ কৰি লিখি ল'বা, পজ কৰি লিখি ল'বা। আৰু দুটা আছে ইয়াৰ অনুশীলনীটো, মই আগৰবোৰ গোটেই কৰিয়ে দিছোঁ, ইয়াত দুটা আছে, তাৰে মই নোটটো দিমে, যিটো কৰি নিদিওঁ সেইবোৰো নোট দি দিম, দিয়াবোৰতো লিখি ল'ব পাৰিবাই। গতিকে মই ইয়াৰ 12, 13, ঠিক আছে মই 13টো কৰি দিছোঁ, 12টো নোটত পাই যাবা, আৰু যদি বুজি নোপোৱা পিছত সুধিবা। প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰৰ সন্মুখকৈ সম্পূৰক কোণ কৰে। ঠিক আছে, প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজ, ধৰি লোৱা এইটো এটা বৃত্ত, এই বৃত্তটোক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজ এইটো, এইটো A, B, C, D, বৃত্তটোক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজ, চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে। ইয়াৰ বিপৰীত বাহুবোৰ মানে এইটো যদি কেন্দ্ৰ হয়, ইয়াৰ AB এইটো মানে AB আৰু CD য়ে কেন্দ্ৰত, AB আৰু CD য়ে যি দুটা কোণ সৃষ্টি কৰে সেই দুটা কোণে কেন্দ্ৰত সম্পূৰক কোণ কৰে। মানে ইয়াত এইটো যদি কেন্দ্ৰটো আমি O বুলি ধৰি লওঁ, AOB যোগ COD এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব, মানে সম্পূৰক কোণ। আৰু অৰ্থাৎ AOD যোগ BOC সম্পূৰক কোণ হ'ব লাগিব, এই দুটা যদি আমি যোগ কৰোঁ। ঠিক আছে, প্ৰথমতে কি লিখি ল'বা, ধৰা হ'ল O কেন্দ্ৰ বিশিষ্ট, ধৰা হ'ল O কেন্দ্ৰ বিশিষ্ট বৃত্তই, O কেন্দ্ৰ বিশিষ্ট বৃত্তই ABCD চতুৰ্ভুজক, O কেন্দ্ৰ বিশিষ্ট বৃত্তই ABCD চতুৰ্ভুজক PQRS, ABCD চতুৰ্ভুজক বৃত্ত ABCD চতুৰ্ভুজৰ দিবা, চতুৰ্ভুজৰ ABC BC, CD আৰু D বাহু ক্ৰমে PQR আৰু S বিন্দুত স্পৰ্শ কৰে। ঠিক আছে, স্পৰ্শ কৰে। প্ৰমাণ কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে AOB কোণ AOB যোগ কোণ DOC সমান 180 ডিগ্ৰী। ঠিক আছে, আৰু AOD কোণ AOD যোগ কোণ BOC সমান 180 ডিগ্ৰী। এইখিনি আমি প্ৰমাণ কৰিব লাগে। ইয়াত এটা সৰু অংকন আছে, অংকন মানে এইখিনি সংযোগ কৰিব লাগে। ইয়াত এই বেখাৰ লগ এইডাল সংযোগ কৰি দিবা। ঠিক আছে, ইয়াত লিখি দিম যে অংকন বুলি দিবা, অংকন OPOS OR সংযোগ কৰা হল। ঠিক আছে, এইখিনি সংযোগ কৰা হল, এইখিনি সংযোগ কৰা হল। এতিয়া চোৱা, আগৰ দৰে আমি কি জানো যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্যবোৰ সমান, অৰ্থাৎ D যদি এটা নিৰ্দিষ্ট বিন্দু হয়, D ৰ পৰা টনা DR সমান।
ইয়াৰ চিৰ পৰা চিআৰ চিকিউ সমান, বিৰ পৰা বিপি বিকিউ সমান, এৰ পৰা এপি আৰু এএছ সমান। গতিকে আমি লিখিব পাৰো প্ৰমাণ বুলি দিলো, প্ৰমাণ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা টনা ঠিক আছে, সৰি এইটো এটা নিৰ্দিষ্ট, এইটো জানো আমি, এইটো আমি আর লিখি নিদিও, দিলে বহুত দীঘল হৈ যাব। আমি এটা কাম কৰো, ইয়াত আমি চোৱা এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ, অৰ্থাৎ ODR ত্ৰিভুজ ODR আৰু ত্ৰিভুজ ODR OSD এই দুটা ত্ৰিভুজ লম। ত্ৰিভুজ ODR আৰু OSD, ত্ৰিভুজ ODR আৰু OSD ODR আৰু OSD এই দুটা ত্ৰিভুজ আমি যদি ধৰি লওঁ, ইয়াৰ পৰা আমি কি পাওঁ, OD সমান OD, কি সাধাৰণ বাহু, ঠিক আছে, সাধাৰণ বাহু, OD সমান OD সাধাৰণ বাহু। আৰু কি পাওঁ, আৰু এটা পাওঁ OS সমান OR, একে বৃত্তৰ ব্যাসাৰ্ধ, OS সমান OR, একে বৃত্তৰ ব্যাসাৰ্ধ। আৰু অলপ আগতে মই যে কলো যে নিৰ্দিষ্ট বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্যবোৰ সমান, গতিকে আমি ইয়াত লিখিব পাৰো DR সমান DS। এইটো মই ভাবিছিলো প্ৰথমতে বেলেগকৈ লিখি দিম, কিন্তু বেলেগকৈ নিলিখো, ইয়াত বৃত্ত ত্ৰিভুজটো চোৱাতে লিখি দিম একেলগে, কাৰণ গোটেইকেইটা লিখিলে বহুত দীঘল হ'ব। DR সমান DS, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা টনা স্পৰ্শক, ঠিক আছে, স্পৰ্শক। গতিকে ইয়াৰ পৰা আমি কি পালো, ত্ৰিভুজ ODR সৰ্বসম ত্ৰিভুজ OSD, গতিকে ODR আৰু OSD ত্ৰিভুজ দুটা সৰ্বসম, কি মতে, বা বিধি মতে সৰ্বসম। এতিয়া চোৱা, এই দুটা ত্ৰিভুজ যদি সৰ্বসম হয়, আমি কি লিখিব পাৰো, আমি লিখিব পাৰো DOR আৰু DOS এই দুটা কোণ সমান লিখিব পাৰো। গতিকে এইখিনি মই ইয়াৰ পৰা লিখি দিছো, ইডাল চিন্তা নিদিলো, ইয়াৰ নেক্সট খিনি ইয়াত লিখিম। এতিয়া আমি কি লিখিব পাৰো, এতিয়া আমি লিখিব পাৰো যে কোণ DOR সমান কোণ DOS সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ, ঠিক আছে, সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। এইটো 1 নম্বৰ দিলো, ঠিক আছে, এইটো কোণ আৰু এইটো কোণ সমান। এতিয়া চোৱা, একেদৰে আমি কি লিখিব পাৰো, আমি লিখিব পাৰো এইটো ROC আৰু COQ এই দুটা ত্ৰিভুজ যদি ধৰো, তাৰ পৰা আমি কি লিখিব পাৰো, ROC সমান COQ, এইটো কোণ আৰু এইটো কোণ সমান। একেদৰে ত্ৰিভুজ দুটা যদি ধৰি লওঁ সৰ্বসম দেখুৱাই মানে এই দুটা কোণ দেখুৱাম। গতিকে একেদৰে গোটেইখিনি লিখিব নোৱাৰো, সম্ভৱ নহয়, বহুত দীঘল হৈ যাব। গতিকে মাৰ্ক থাকিব কিমান, এইটোত 4 5 থাকিব পাৰে, 4 থাকিব, গতিকে গোটেইখিনি লিখিব নোৱাৰো, একেদৰে বুলি লিখিম। এইবাৰ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ধৰিম, BOP আৰু BOQ, তাৰ পৰা আমি লিখিব পাৰো BOQ কোণ সমান
BOQ সমান BOP আৰু এইদৰে এই দুটা ত্ৰিভুজ এই দুটাত কি POA সমান AOS এইটো 2 নম্বৰ দিম এইটো 3 নম্বৰ দিম এইটো 4 নম্বৰ দিম ঠিক আছে এখানে বুজি পালো পালা বুজি এখানে এতিয়া কি কৰিম আকৌ এতিয়া চোৱা এই কেন্দ্ৰটোত গোটেইখিনিত কিমান কোণ আছে এটা বিন্দুত কিমান কোণ থাকে গোটেইখিনি এখানে 360 ডিগ্ৰী গতিকে ইয়াৰ কেন্দ্ৰটো কিমান 360 ডিগ্ৰী কোণ আছে গতিকে এইটো কোণ 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 মানে এইটো গোটেইখিনি যদি যোগ কৰো আমি কি পাম 360 ডিগ্ৰী 360 ডিগ্ৰী পাম এতিয়া চোৱা ইয়াত এতেকে দিবা এতেকে DOR plus ROC plus COQ plus BOQ sorry BOQ plus BOP plus POA plus AOS কৰবাৰ লিখিছিলো DOR আৰু এটা আছে SOD plus SOD মানে 360 ডিগ্ৰী গোটেই কেইটা কোণ ভাঙি ভাঙি যোগ কৰি দিছো 360 ডিগ্ৰী হৈছে এতিয়া চোৱা DOS আৰু DOR সমান ইয়াত লিখিছো DOR আৰু DOS কোড আছে DOS এইটো আৰু এইটো কোণ সমান গতিকে এইটোক আমি কি লিখিব পাৰো এইটো DOR আছে এইটো DOS আছে গতিকে আমি এইটো DOS টোক DOR লিখিব পাৰো যদি DOR লিখো দুটা DOR মানে টুৱাইস DOR এইটো কোণ হল এইটো কোণ হল ঠিক আছে পালা বুজি মানে এইটো DOR আছে এইটো DOS ক আমি DOR লিখিছো ইয়াৰ পৰা 1 ৰ পৰা গতিকে টুৱাইস DOR দুটা DOR আৰু এটা আছে কি ROC আৰু COQ ঠিক আছে ইয়াত আমি আছে ROC আৰু COQ সমান গতিকে এই ROS আৰু COQ টোক আমি সৰি ROC এই ROC আৰু COQ টোক এই COQ টোক আমি ROC বুলি লিখিছো ইয়াৰ পৰা গতিকে এইটো ROC আৰু এইটো ROC হল দুটা ROC মানে টুৱাইস ROC প্লাস এইটো কোণ হল এইটো কোণ হল এতিয়া চোৱা কি আছে এতিয়া আছে BOQ আৰু BOP ইয়াত চোৱা BOQ আৰু BOP সমান গতিকে আমি ইয়াক যদি এইটো BOQ কো আমি BOP বুলি লিখো এইটো BOP আছে মানে টুৱাইস BOP প্লাস এইটো গল এইবাৰ আছে POA আৰু AOS একে দুটাক আমি যদি POA কৰি দিও টুৱাইস POA সমান 360 ডিগ্ৰী টুৱাইস বৰ কমন ললো টুৱাইস বৰ যদি কমন লও ইয়াত থাকিব DOR যোগ ROC যোগ BOP যোগ POA ইয়াৰ পৰা এটা টুৱাইস কমন ললো আৰু এইটো ইফালে গলে এইটো হৰণ হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া চোৱা DOR ROC এইটোক আমি কি লিখিব পাৰো DOC ঠিক আছে BOP POA এইটোক আমি কি লিখিব পাৰো এইটোক আমি BOA লিখিব পাৰো ঠিক আছে এবা AOB লিখিব পাৰো কিয় পাৰো BOP আৰু POA এইটো কোণ আৰু এইটো কোণ মানে গোটেইখিনি AOB সমান 180 এইটো পালো AOB যোগ DOC এইটো অলপ উল্টা পাল্টা হলে একো নহয় খালি একে থাকিল একেদৰে আমি দেখুৱাব পাৰো যে একেদৰে আমি কি দেখাব পাৰো এইটো AOD যোগ BOC সমান 180 ডিগ্ৰী ঠিক আছে বৃত্ত পাঠ্য মই এইটো প্ৰমাণতে শেষ কৰিলো ঠিক আছে ইয়াত অনুশীলনীৰ অংকখিনি চাবা বা উপপাদ্য চাবা
উদাহৰণৰ অংক চাবা বুজি পাবাই মই অনুশীলনীবোৰ কৰি দিছো তে ঠিক আছে এইটো অলপ দীঘল তথাপিতো টান নহয় কিন্তু ইয়াত এটাই সূত্ৰ ব্যৱহাৰ হৈছে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান তে এই 13 নম্বৰটোত মই বৃত্তটো শেষ কৰি দিছো আৰু 12টো তোমালোকে নোটত পাবা 12 নম্বৰ কুৱেশ্যনটোৰ সমাধানটো ধন্যবাদ